আমাৰ নেক্সট টপিকটো হ'ল নমেনক্লেচাৰ নমেনক্লেচাৰ মানে অৰ্গেনিক কম্পাউণ্ডবোৰৰ নামকৰণ কৰিব লাগে সো নামকৰণ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ সিস্টেম আছে বা কি ৰুলছ আছে সেইখিনিৰ ওপৰত তোমালোকে অলৰেডি অলপ আইডিয়া পাইছা কিন্তু ডিটেইলড ষ্টাডিটো তোমালোকে কৰা নাই সো এটো ভিডিঅ'ৰ যোগেদি যিমান দূৰ সম্ভৱ হয় যিমানখিনিলৈকে পাৰো মই with proper examples detailed examples লৈ পাৰ্টটো কমপ্লিট কৰিবলৈ চেষ্টা কৰিম এতিয়া নমেনক্লেচাৰ বুলি ক'বলৈ হলে নাম দিব লাগে কাৰোবাক নাম দিব লাগে ৰাইট কেঁচুৱা জন্ম হ'ল নাম দিব লাগে ঠিক তেনেকৈ অৰ্গেনিক কম্পাউণ্ড এটা সিনথেসাইজ হ'ল বা অৰ্গেনিক কম্পাউণ্ড এটা তুমি পালা তাক তুমি নাম দিব লাগে এটা নাম দিয়াৰ ক্ষেত্ৰত দুটা কাহিনী থাকে আমাৰ পৃথিৱীখনত কি থাকে এটা হ'ল সাপোজ মই কথাই ক'লো তো মা দেউতাই মৰমত বহুত ভাবি চিন্তি কিবা এটা নামটো দিলে তামাম কিবা এটা দিলোঁ বুলি ধুনীয়া নাম এটা দিয়ে ন অফিচিয়েল এইটো স্কুলত লিখিবলগীয়া নাম তো মোক লগৰ ঘৰলৈ যেতিয়া সৰি হোষ্টেলত যেতিয়া সোমালো লগৰবোৰে নামটো কৰি দিলে এইটো ৰাইট একচুৱেলি এইটো কাৰণ কি কাৰণটো গম পাইছে মুখখন দেখিছাই মোৰ তো এই বস্তুটোৰ অপভ্ৰংশ হৈ এইটো গ'ল তো মোৰ নামটো দুটা হৈ থাকিলে এতিয়া দুটা হৈ থাকোঁতে কি হ'ল এই বস্তুটো অফিচিয়েল মই কাগজে পত্ৰই লিখিব লাগে এইটো নাম আৰু লগৰবোৰে মোক মাতে এইটো ৰাইট সো অফিচিয়েলি তাৰমানে যিকোনো এটা বস্তুৰ নেমিং কৰিবৰ কাৰণে দুটা উপায় থাকিব পাৰে এটা হ'ল তোমাৰ কমন নেম বুলি ক'ব পাৰো জুকুৱা নেম পেট নেম যি কোৱা আৰু মুঠতে সেই নামটো এটা থাকে আৰু এটা হ'ল আমাৰ সবৰে কি থাকে এটা অফিচিয়েল নেম থাকে তো সিমিলাৰলি অৰ্গেনিক নমেনক্লেচাৰৰ ক্ষেত্ৰতো আমাৰ ওচৰত দুটা সিস্টেম আছে এটা কয় ট্ৰিভিয়েল সিস্টেম অৰ্থাৎ হে কুলা বগা এনেকুৱা টাইপৰ যে কাহিনী বেছি অকমান উক হৈ গ'লে তাক কুতুব মিনাৰ বনাই দিলে জিৰাফ বনাই দিলে এনেকুৱা টাইপৰ কথা কৈ থাকে ন সো সেইটো আৰু আনহাতে এটা অফিচিয়েলি কল যে স্কুলে কলেজে কাগজে পত্ৰই লিখিবলৈ যেটো নাম আছে সেটো হল অফিচিয়েল নেম সো তাৰ কাৰণে যেটো নমেনক্লেচাৰ আছে তাক কয় আইপিএসি নমেনক্লেচাৰ সো ট্ৰিভিয়েল নমেনক্লেচাৰ আৰু আইপিএসি নমেনক্লেচাৰ এটা কথাটো হল ট্ৰিভিয়েল সিস্টেম আৰু আইপিএসি সিস্টেম দুইটাৰ ওপৰত আমি জনাটো জৰুৰী জানিব লাগে কিন্তু কথাটো হল ট্ৰিভিয়েল সিস্টেম যেটো আছে সেটো আমাৰ অকল এই সিলেবাস ইহতৰ সিলেবাসতে তাৰমানে জেই বা নিটৰ সিলেবাসতে আমাৰ ট্ৰিভিয়েল সিস্টেমৰ ইউজটো আছে আনহাতে আইপিএসি সিস্টেমটো সবতে লাগিব সবতে লাগে কিন্তু ট্ৰিভিয়েল সিস্টেমটো অকল জেই আৰু নিটৰ কাৰণে লাগে সো ট্ৰিভিয়েল সিস্টেমৰ ওপৰত যদি পৰৱৰ্তী সময়ত সময় থাকে বা সুবিধা হয় তেতিয়াহলে তাৰ ওপৰত আমি ক্লাছ এটা কৰিম ভিডিও এটা বনাম কিন্তু সদ্যহতে আমি যেহেতু হায়াৰ সেকেন্ডাৰী সিলেবাসটো প্ৰথম কমপ্লিট কৰাটো আমাৰ মেইন ফোকাস হ'ব লাগে গতিকে প্ৰথমতে বা এতিয়া সদ্যহতে আমি অকল আইপিএসি নমেনক্লেচাৰটোৰ ওপৰত প্ৰেক্টিছ অকমান কৰিম বা ক্লাছ কেইটামান কৰিম তাৰ পিছত যদি কেতিয়াবা ভৱিষ্যতে সুবিধা হয় তেতিয়াহলে আমি ট্ৰিভিয়েল সিস্টেমটোৰ ওপৰত ভিডিও এটা কৰিবলৈ চেষ্টা কৰিম ওকে সো আমাৰ নেমিং ষ্টাইল দুটা আছিল ট্ৰিভিয়েল আৰু আইপিএসি আইউপেক যিয়ে কোৱা ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ পিওৰ এণ্ড এপ্লাইড কেমিষ্ট্ৰি নমেনক্লেচাৰ তো আইউপেকে কিছুমান ৰুল সাৰ্টেন ৰুলছ কিছুমান ফৰ্মুলেট কৰি থৈছে তো সেই ৰুলছখিনিৰ ওপৰত ভিত্তি কৰি আমি অৰ্গেনিক কম্পাউণ্ড এটাৰ নেমিং কৰিব লাগে তো আমাৰ আজি যেটো ক্লাছ থাকিব সেই ক্লাছটোত আমি বেসিক্যালি আইউপিএসি নমেনক্লেচাৰৰ ওপৰত পঢ়িবলৈ চেষ্টা কৰিম কিন্তু নমেনক্লেচাৰলৈ যোৱাৰ আগত প্ৰথম কথা আমি জানিব লাগিব নাম দিয়াৰ আগত টাইপস কি থাকে কম্পাউণ্ডবোৰ অৰ্গেনিক কম্পাউণ্ডবোৰৰ নেমিং কৰাৰ আগত অৰ্গেনিক কম্পাউণ্ড থাকে কেনেকুৱা ধৰণৰ সেইটো কথা জনাটো জৰুৰী এতিয়া কি হয় অৰ্গেনিক কম্পাউণ্ড এটাৰ প্ৰপাৰ্টি কেমিক্যাল প্ৰপাৰ্টি ফিজিক্যাল প্ৰপাৰ্টি অথবা তাৰ ভিতৰত থকা
ইলিমেণ্ট বা সেই ইলিমেণ্টবোৰৰ মাজত থকা কেমিকেল বন্ড এইবোৰৰ ওপৰত ডিপেণ্ড কৰি অৰ্গেনিক কম্পাউণ্ডবোৰক ভেৰিয়াছ ক্লাছত ডিভাইড কৰা হৈছে সো প্ৰথম আমি চাই লওঁ ডিটেইলছত এটা এটাকৈ গৈ থাকিম কিন্তু প্ৰথম আমি ট্ৰাই কৰোঁ যে কম্পাউণ্ডছবোৰৰ টাইপছবোৰ কি কি অলৰেডি মই ক্লাছত তোমালোকক কৈছিলোঁ কিন্তু চাগে এতিয়ালৈকে পাহৰিলে গতিকে আকৌ এবাৰ মনত পেলাই দিওঁ যে অৰ্গেনিক কম্পাউণ্ডবোৰৰ প্ৰপাৰ্টিৰ ওপৰত ডিপেণ্ড কৰি অৰ্গেনিক কম্পাউণ্ডবোৰক কি কি টাইপত ডিভাইড কৰা হয় তাৰপিছত আমি প্ৰতিটো টাইপৰ কম্পাউণ্ডক কেনেকৈ নেমিং কৰে বা IUPAC ৰুল মতে কেনেকৈ নেম কৰিব লাগে সেইখিনি কথা প্ৰতিটো টাইপৰ কম্পাউণ্ডৰ ওপৰত আমি এটা এটাকৈ ক্লাছবোৰ কৰি যাম ঠিক আছে সো প্ৰথম কথা অৰ্গেনিক কম্পাউণ্ডবোৰৰ টাইপবোৰ কি কি Okay, so basically there are 18 types of organic compounds depending upon the functionality, properties and types of bonds and types of elements involved with them. Okay, organic compound are ভিতৰত থকা element, সেই element বোৰৰ মাজত থকা chemical bond, organic compound টোৰ functional property তাৰ কেমিক্যাল প্ৰপাৰ্টি এই গোটেইখিনিৰ ওপৰত ডিপেণ্ড কৰি অৰ্গেনিক কম্পাউণ্ডবোৰক ৰাফলি 18টা ভাগত ডিভাইড কৰিব পাৰি হেয়া হ'ল হাইড্ৰকাৰ্বন কাৰ্বক্সিলিক এচিড সালফোনিক এচিড এনহাইড্ৰাইডছ এষ্টাৰ্ছ এচিড এনহাইড্ৰাইডছ এচিড ক্লোৰাইডছ এচিড এমাইডছ নাইট্ৰাইলছ এলডিহাইডছ কিটোনছ এলকহল ফিনল থাইল এমিনছ ইথাৰ্ছ হেলো কম্পাউণ্ডছ এণ্ড নাইট্ৰো কম্পাউণ্ডছ সো গোটেই 18টা টাইপৰ অৰ্গেনিক কম্পাউণ্ডৰ ওপৰত আমি এটা এটাকৈ IUPAC IUPAC নমেনক্লেচাৰ কৰিবলৈ চেষ্টা কৰিম বেসিক্যালি অলৰেডি তোমালোকক মই ক্লাছত কোনবোৰ কম্পাউণ্ডত কি গ্ৰুপ থাকে বা কি কাৰণে আমি এইবোৰ গ্ৰুপ এইবোৰ বা কি কাৰণে যে এটা কম্পাউণ্ডক এষ্টাৰ বুলি কওঁ বা কি কাৰণে এটা কম্পাউণ্ডক এলডিহাইড বুলি কওঁ সেই গোটেইখিনি কথা আমি ক্লাছত অলৰেডি ডিসকাস কৰিছোঁ তথাপিও আমি আকৌ এবাৰ প্ৰতিটো টপিক বা প্ৰতিটো টাইপ অফ কম্পাউণ্ডৰ ওপৰত যেহেতু আকৌ বেলেগকৈ পঢ়িমেই এতিয়া গতিকে মই এইখিনি মুহূৰ্তত গোটেইখিনিৰ ওপৰত আকৌ এবাৰ ক'ব বিচৰা নাই তোমালোকে অলৰেডি জানা যে কোনটো ফাংচনেল গ্ৰুপ থাকিলে কম্পাউণ্ডৰ নামটো কি হৈ যায় ফৰ এক্সাম্পল OH থাকিলে এলকহল ৰাইট CH COOH থাকিলে কাৰ্বক্সিলিক এচিড SO3H থাকিলে সালফোনিক এচিড এইবোৰ কথা অলৰেডি আমি ডিসকাস কৰিছোঁ সো প্ৰথম মই ৰাফলি তোমালোকক সেইকাৰণে কৈ ল'লোঁ যে টাইপ কেইটা কি আছে টোটেল 18টা টাইপ অফ আমাৰ অৰ্গেনিক কম্পাউণ্ডছ আছে আৰু আছে অৱশ্যে কিন্তু বেসিক্যালি এইখিনি দিয়ে আমাৰ চলি যাব কাম তো আমি সেই 18টা টাইপ অফ অৰ্গেনিক কম্পাউণ্ডৰ নেমিংখিনি কেনেকৈ কৰে তাৰে প্ৰতিটো টাইপৰ কম্পাউণ্ডলৈ গৈ তাৰ ওপৰত ডিটেইলছত এটা এটাকৈ আমি পঢ়িবলৈ চেষ্টা কৰিম এতিয়া সো আমাৰ প্ৰথম টপিকটো থাকিব কি হাইড্ৰকাৰ্বনছ সো তো হাইড্ৰকাৰ্বনছৰ নেমিং আমি আৰম্ভ কৰিবলৈ লৈছোঁ সো প্ৰথম কথা নেমিঙৰ আগত বস্তুটো আহিলে ক'ৰ পৰা ৱৰ্ডটোৰ মিনিংটো কি ক'ৰ পৰা শব্দটো তো প্ৰতিটো ক্লাছত জানাই তুমি শব্দবোৰৰ সোর্সটো বিচাৰি ভাল পাওঁ সো হাইড্ৰকাৰ্বনটো যদি আমি ভাঙো তেতিয়াহ'লে ক'ৰ পৰা আহিছে হাইড্ৰজেন আৰু কাৰ্বনৰ পৰা সো কি হয় তেতিয়াহ'লে ই হাইড্ৰকাৰ্বনছবোৰ কি হয় সো যদি ডেফিনেশ্যন ৱাইজত লিখিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে এনেকুৱা হ'ব এণ্ড হাইড্ৰজেন সো হাইড্ৰকাৰ্বনছ আৰ দ্য সিম্পলেষ্ট ফৰ্ম অফ অৰ্গেনিক কম্পাউণ্ডছ ইয়াত একো বেলেগ ঝঞ্ঝট নাই আৰু বেলেগ এটম চেটমৰ কাহিনী নাই অকল কি থাকিব ইয়াত অকল কাৰ্বন থাকিব আৰু অকল হাইড্ৰজেন থাকিব সো সিম্পলেষ্ট ফৰ্ম অফ অৰ্গেনিক কম্পাউণ্ডছ ইজ হাইড্ৰকাৰ্বনছ কি হয় হাইড্ৰকাৰ্বনছ য'ত কেৱল অকল কাৰ্বন আৰু হাইড্ৰজেন পাম আমি ঠিক আছে তো ডেফিনেশ্যন মনত ৰাখিব নালাগে তথাপিও এনে হাইড্ৰকাৰ্বন কি বস্তু হয় যদি সোধে তেতিয়াহ'লে সোধে মানে কি আৰু যদি কোনোবাই আচ্ছা সোধা নোসোধাৰ লগত কি কথা আছে নিজে জানি থৈ দিয়া কথাটো সে হাইড্ৰকাৰ্বন কি বস্তু হয় হাইড্ৰকাৰ্বনবোৰ হ'ল সেইবোৰ অৰ্গেনিক কম্পাউণ্ড য'ত কেৱল মাত্ৰ আমি কাৰ্বন আৰু হাইড্ৰজেনৰ উপস্থিতি দেখিবলৈ পাওঁ এতিয়া হাইড্ৰকাৰ্বন এটাত কি থাকে ক'লো হাইড্ৰজেন আৰু কাৰ্বন থাকে আৰু অবভিয়াছলি তাৰ লগতে কি থাকিব কাৰ্বন আৰু হাইড্ৰজেনবোৰ কি থাকিব কেমিকেল বণ্ডৰ যোগেদি ইটোৰ লগত বাইণ্ডেড হৈ থাকিব ৰাইট বণ্ডেড হৈ থাকিব তো যেতিয়া টাইপ অফ বন্ড হাইড্ৰকাৰ্বনটোত কেনেকুৱা ধৰণৰ বন্ড প্ৰেজেণ্ট আছে তাৰ ওপৰত ডিপেণ্ড কৰি হাইড্ৰকাৰ্বনবোৰক দুটা ভাগত ভগাব পাৰি প্ৰথমটো হ'ল স্যাচুৰেটেড আৰু সেকেন্ড টাইপটো হ'ল আনস্যাচুৰেটেড
অসমীয়াত কি শব্দ এটা বনাইছিলে কি আছিলে সংপৃক্ত আৰু অসংপৃক্ত নেকি এনেকুৱা কিবা এটা ৱৰ্ড এটা ইউজ কৰিছিলে বাৰু যিয়ে নহওক চেচুৰেটেড মানে কি থাকিব ইয়াত অকল সিঙ্গল বন্ড থাকিব অকল সিঙ্গল বন্ড যদি অকল সিঙ্গল বন্ড থাকে যিবোৰ হাইড্ৰকাৰ্বনত প্ৰথম কথা হাইড্ৰকাৰ্বন মানে কি যিবোৰ অৰ্গেনিক কম্পাউণ্ডত অকল কাৰ্বনৰ হাইড্ৰজেন থাকে তাৰ ভিতৰত স্যাচুৰেটেড আৰু আনস্যাচুৰেটেড দুটা টাইপ স্যাচুৰেটেড কি হয় যিবোৰ হাইড্ৰকাৰ্বনত কেৱল অকল সিঙ্গল বন্ড থাকিব তাহাঁতক কওঁ আমি স্যাচুৰেটেড আৰু যিবোৰ হাইড্ৰকাৰ্বনত কি থাকিব ডাবল অথবা ট্ৰিপল অথবা বোথ যিবোৰ হাইড্ৰকাৰ্বনত ডাবল বা ট্ৰিপল বন্ড থাকে সেইবোৰক কয় আনস্যাচুৰেটেড ঠিক আছে তো এইটো হ'ল বেসিক ফাৰ্স্ট ডিভিজন অফ হাইড্ৰকাৰ্বন এগেইন নাও স্যাচুৰেটেড খিনি কি হ'ব পাৰে এতিয়া স্যাচুৰেটেড খিনি আকৌ দুটা পাৰ্টত আমি ডিভাইড কৰিব পাৰোঁ স্যাচুৰেটেড ব্ৰক কি পাৰ্টত ডিভাইড কৰিব পাৰি এনেকুৱা হ'ব পাৰে যে হি ষ্ট্ৰেইট কি হ'ব পাৰে হি এসাইক্লিক হ'ব পাৰে এসাইক্লিক মানে আৰু এটা কি হ'ব পাৰে সাইক্লিক হ'ব পাৰে এসাইক্লিক বলেতো দেয়াৰ ইজ নো সাইকেল এইবোৰ হাইড্ৰকাৰ্বন এনেকুৱা টাইপৰ হ'ব পাৰে কোনো ধৰণৰ ৰিং সিং নাই ৰাইট সাইকেল নাই আৰু সাইক্লিক হ'লে অবভিয়াছলি কি থাকিব লাগিব সাইকেল হ'ব লাগিব এনেকুৱা টাইপৰ ৰিং ফৰ্মেশ্যন থাকিব লাগিব তো ৰিং যদি থাকে তেতিয়াহ'লে সাইক্লিক যদি ৰিং নাথাকে তেতিয়াহ'লে এসাইক্লিক ওকে নাও এসাইক্লিক আকৌ দুটা হ'ব পাৰে ইয়া খুদা কি হ'ব পাৰে এটা হ'ল अनब्रांच्ड और এটা হ'ল ब्रांच्ड अब ये क्या है अनब्रांच्ड माने सीधा सीधी এনেকুৱা টাইপ ओके কোনো ধৰণৰ ঠাল ঠেঙুলি নাই ব্ৰাঞ্চড মানে ডাল পাত শিপা আছে এনেকা টাইপৰ থাকিব পাৰে লিং লাং লাং ओके যদি এক্সট্ৰাকে ব্ৰাঞ্চিং হৈ থাকে ঠাল ঠেঙুলি ওলাই তেতিয়ালে এইবোৰ হ'ব ब्रांच्ड আৰু নহলে আনব্ৰাঞ্চড ঠিক আছে ওকে নেক্সট সাইক্লিক আকৌ হ'ব পাৰে তোমাৰ তিনটা টাইপ এটা হ'ল এলিসাইক্লিক এটা হ'ল বাইসাইক্লিক আৰু এটা হ'ল স্পাইৰেন্স বা স্পাইৰো কম্পাউণ্ড এলিসাইক্লিক মানে কি এলিসাইক্লিক মানে অকল এটা সাইকেল থাকিব এনেকুৱা টাইপৰ কম্পাউণ্ডবোৰ অকল এটা সাইকেল থাকিব এলিসাইক্লিক বাইসাইক্লিক অলৰেডি আমি আগৰ ক'ত কৰিছিলোঁ বাইসাইক্লিক এনেকুৱা হ'ব পাৰে ৰাইট জইন হৈ আছে দুটা সাইকেল ফিউজ হৈ আছে দুটা কাৰ্বন এটম দি তাক কয় বাইসাইক্লিক আনহাতে স্পাইৰেন্সবোৰ হ'ল এনেকুৱা ধৰণৰ সাইকেল য'ত এটা সিঙ্গল কাৰ্বন এটমৰ থ্ৰুৱেদি দুটা সাইকেল বাইন্ড হৈ থাকে সেইবোৰক কয় স্পাইৰেন্স বা স্পাইৰো কম্পাউণ্ডছ ঠিক আছে এইখিনি আছিলে আমাৰ স্যাচুৰেটেডৰ কাহিনী ওকে লিখি লৈছা চাগে আকৌ এবাৰ কৈছোঁ হাইড্ৰকাৰ্বন মানে কাৰ্বনৰ হাইড্ৰজেন অকল থাকিব লাগিব যিবোৰ হাইড্ৰকাৰ্বন কেৱল মাত্ৰ সিঙ্গল বন্ড থাকে সেইবোৰ হ'ল স্যাচুৰেটেড কেৱল মাত্ৰ সিঙ্গল বন্ড অৰ্থাৎ স্যাচুৰেটেড কম্পাউণ্ড আকৌ দুটা টাইপৰ হ'ব পাৰে এসাইক্লিক আৰু সাইক্লিক তো এসাইক্লিক মানে য'ত কোনো ধৰণৰ ৰিং সিং ফৰ্ম হোৱা নাই সাইক্লিক মানে য'ত ৰিং ফৰ্ম হৈছে এতিয়া ৰিং যদি ফৰ্ম নহয় তেতিয়াহ'লে তাত দুটা কাহিনী হ'ব পাৰে এটা হ'ল আনব্ৰাঞ্চড আৰু এটা হ'ল ব্ৰাঞ্চড আনব্ৰাঞ্চড মানে কোনো ধৰণৰ লিং লাং নাং নাই ব্ৰাঞ্চ নাই ডালপাত নাই ব্ৰাঞ্চড মানে ব্ৰাঞ্চ থাকিব তাৰ বেলেগ মেইন চেইনডালৰ লগত আৰু এক্সট্ৰা সাবষ্টিটুৱেন্টছ থাকিব ওলমি থাকিব কিবা কিবি তো এসাইক্লিকত দুটা হ'ল ব্ৰাঞ্চড আৰু আনব্ৰাঞ্চড আনহাতে সাইক্লিকত তিনিটা হ'ব পাৰে এলিসাইক্লিক বাইসাইক্লিক আৰু স্পাইৰেন্স সাইক্লিক মানে তো ৰিং হ'ব লাগিব এলিসাইক্লিক মানে এটা সিঙ্গল ৰিং থাকিব বাইসাইক্লিক মানে দুটা ৰিং ফিউজ হৈ থাকিব আৰু স্পাইৰেন মানে আৰু বাইসাইক্লিকত কি হয় দুটা কাৰ্বন দি পিনি দুটা কাৰ্বনৰ থ্ৰুৱেদি তোমাৰ দুটা সাইকেল জয়েন হৈ থাকে আনহাতে স্পাইৰেন্স বা স্পাইৰো কম্পাউণ্ডছত কি হ'ব এটা সিঙ্গল কাৰ্বন এটম দুইটা সাইকেলে যদি শেয়াৰ কৰে তেতিয়াহ'লে তাক কয় স্পাইৰেন্স বা স্পাইৰো তো আমাৰ ওচৰত এতিয়া প্ৰথম কথা নেমিং যদি শিকিব লাগে তেতিয়াহ'লে প্ৰথমতে আমি স্যাচুৰেটেডৰ শিকিম স্যাচুৰেটেডত এসাইক্লিক আৰু সাইক্লিকৰ শিকিব লাগিব এসাইক্লিকত ব্ৰাঞ্চড আনব্ৰাঞ্চডৰ শিকিব লাগিব
সাইক্লিকত আকৌ এলিসাইক্লিক বাইসাইক্লিক স্পাইৰেন্স এইবোৰ সবৰ কাৰণে সেপাৰেটকৈ শিকিব লাগিব ওকে সো আমি আৰম্ভ কৰিম কৰবা আমি প্ৰথম আনব্ৰাঞ্চৰ পৰা আৰম্ভ কৰিম সবতকৈ সিম্পল সবতকৈ ইজি সবতকৈ টেনশ্যন নাই ইয়াৰ পৰা ষ্টাৰ্ট হ'ব কিন্তু কথা হ'ল স্যাচুৰেটেডৰ টাইপখিনিহে ক'লোঁ আনস্যাচুৰেটেডৰ টাইপ আছে সো জেগাটো অকণমান ইয়াত কম হ'ব গতিকে তোমালোকে লিখি লৈছা চাগে অলৰেডি স্পাইৰেন্সলৈকে তো এইটো চাইড মই অকণমান কাৰণে ভুল যাতে ইফালে স্যাচুৰেটেড সৰি আনস্যাচুৰেটেডৰ টাইপ কি আনস্যাচুৰেটেড মানে কি আনস্যাচুৰেটেড মানে হ'ল য'ত সিঙ্গল বন্ড থাকিবই তাৰ উপৰি ডাবল বন্ড বা ট্ৰিপল বন্ড থাকিব বা ডাবল বন্ড ট্ৰিপল বন্ড দুইটাই থাকিব কি কথা আছে মুঠতে অকল সিঙ্গল বন্ডৰ উপৰি যদি ডাবল বন্ড বা ট্ৰিপল বন্ড থাকে তেতিয়াহ'লে তাক কয় আনস্যাচুৰেটেড ওকে তো আনস্যাচুৰেটেডটো একেই কাহিনী থাকিব প্ৰথম দুটা কাৰবাৰ কি কাৰবাৰ স্যাচুৰেটেডত যেটো হৈছিল ইয়াতো হ'ব তেনেকুৱা কি হ'ব এটা হ'ব পাৰে হি এসাইক্লিক আৰু এটা হ'ল সাইক্লিক তো অবভিয়াসলি এসাইক্লিক মানে য'ত সাইকেল নাই প্লাস ই আনস্যাচুৰেটেড গতিকে ডাবল বন্ড থাকিব পাৰে অথবা ট্ৰিপল বন্ড থাকিব পাৰে ওকে স্যাচুৰেটেড আনস্যাচুৰেটেডৰ মাজত ডিফাৰেন্সটো এইটোৱে এটাত অকল সিঙ্গল বন্ড থাকিব ইটোত কি থাকিব ডাবল বন্ড বা ট্ৰিপল বন্ড থাকিব গতিকে সাইক্লিক আনস্যাচুৰেটেডত এনেকুৱা ধৰণৰ কম্পাউণ্ড য'ত কোনো ধৰণৰ সাইকেল নাই আৰু ডাবল বন্ড আৰু ট্ৰিপল বন্ড আছে আনহাতে সাইক্লিক হ'বলৈ হ'লে কি হ'ব লাগিব সাইকেল হ'ব লাগিব আৰু কি থাকিব লাগিব ডাবল বন্ড বা ট্ৰিপল বন্ড থাকিব লাগিব কোনখন আচ্ছা এইটো নতুন চাবিটো তাত লাগিব নেকি কাঞ্চন লিখা আছে ওকে সো এসাইক্লিক হ'বলৈ হ'লে কোনো ধৰণৰ চাইকেল নাই ৰিং নাই সাইক্লিক হ'বলৈ হ'লে ৰিং থাকিব লাগিব আনস্যাচুৰেটেড হোৱাৰ কাৰণে হয় ডাবল বন্ড নহ'লে ট্ৰিপল বন্ড থাকিব লাগিব তো সাইক্লিক আৰু এসাইক্লিকৰ কাহিনীটো সেইটো হৈ গ'ল তাৰপিছত সাইক্লিকত আকৌ কি থাকিব পাৰে বহুত কষ্ট জীৱনত সাইক্লিকত কি হ'ব পাৰে এটা হৈ গ'ল তোমাৰ এলিসাইক্লিক নৰ্মেল সাইক্লিক আৰু এটা হৈ যাব এৰোমেটিক ওকে এলিসাইক্লিক মানে নৰ্মেল সাইক্লিক কম্পাউণ্ড আৰু এনেকুৱা ধৰণৰ কম্পাউণ্ড এইবোৰ হ'ল এলিসাইক্লিক কম্পাউণ্ড আনহাতে এৰোমেটিক কম্পাউণ্ড মানে জেনেৰেলি কি হয় হাকেলছ ৰুল বুলি হাকেল বোলা এজন মহাপুৰুষ তেওঁ ৰুল কিছুমান দি থৈ গৈছে তো হাকেল ৰুলৰ মতে যিবোৰ কম্পাউণ্ড প্লেনাৰ হয় আৰু জেনেৰেলি বেঞ্জিন টাইপৰ যিবোৰ কম্পাউণ্ড হয় প্লেনাৰ মলিকিউল আৰু তাহাঁতৰ ডেফিনিট কিছুমান প্ৰপাৰ্টিজ আছে হাকেলৰ ৰুল মতে যিবোৰে ফ'ল' কৰে 2n+4 ইলেক্ট্ৰনছ যাৰ ওচৰত আছে পাই ইলেক্ট্ৰনছ তাহাঁতি হৈ যায় এৰোমেটিক চ' এইবোৰৰ ওপৰত আমি আকৌ ডিটেইলছত পঢ়িবলগীয়া আছে ইয়াৰে কি কৈ আছিলোঁ মই সাইক্লিকত আমাৰ দুটা টাইপৰ থাকি গ'ল এলিসাইক্লিক আৰু এৰোমেটিক ওকে এলিসাইক্লিক মানে সিম্পলি সাইক্লিক কম্পাউণ্ড য'ত ডাবল বন্ড বা ট্ৰিপল বন্ড থাকে আনহাতে এৰোমেটিক হ'বলৈ হ'লে প্লেনাৰ হ'ব লাগিব কনজুগেট ডাবল বন্ড সিঙ্গল বন্ড থাকিব লাগিব কনজুগেট মানে সিঙ্গল বন্ড ডাবল বন্ড ডাবল বন্ড এনেকুৱা টাইপৰ মানে বেঞ্জিন টাইপৰ কম্পাউণ্ড তো এইখিনিৰ ওপৰত হাকেল ৰুল কি বস্তু বা এৰোমেটিচিটি আমি কেনেকৈ ডিটাৰমাইন কৰিম সেইবোৰ কথাৰ ওপৰত আকৌ পিছত আমি এৰোমেটিক কম্পাউণ্ড যেতিয়া পঢ়িম বা এৰোমেটিকৰ নমিনক্লেচাৰ যেতিয়া পঢ়িম তেতিয়া তাৰ আগে আমি এইখিনি কথা আকৌ এবাৰ পাতিম চ' ৰাফলি আমাৰ ওচৰত হাইড্ৰ'কাৰ্বনছৰ টাইপছখিনিৰ ওপৰত ডিভিজনবোৰ এইবোৰে আছিলে অৱশ্যে ইয়াৰ উপৰি এৰোমেটিকত আকৌ দুটা টাইপৰ আছে বেঞ্জয়েড আৰু নন বেঞ্জয়েড তাৰমানে বেঞ্জিন ৰিঙৰ নিচিনা যি বেঞ্জিন ৰিং কণ্টেইনিং যিবোৰ এৰোমেটিক কম্পাউণ্ড আছে সেইবোৰ হ'ল বেঞ্জয়েড আৰু বেঞ্জিন ৰিং নাথাকিও বেলেগ ৰিং হিচাপে থকাৰ ফলতো যিবোৰ এৰোমেটিক কম্পাউণ্ডছ আছে সেইবোৰক কয় নন বেঞ্জয়েড এনেকৈ এজুলিন বুলি কম্পাউণ্ড এটা আছে বা ট্ৰপলন বুলি এটা কম্পাউণ্ড আছে চ' এইবোৰৰ ওপৰত আমি আকৌ পাছত পাতিম বাৰু এতিয়া সদ্যহতে ৰাফলি তোমালোকক মই
ডিভিজনটো কি হ'ব পাৰে বা হাইড্ৰ'কাৰ্বনছৰ ডিভিজন কি হ'ব পাৰে সেইটোৰ ওপৰত পাতিলোঁ সো আশা কৰিছোঁ গোটেইখিনি কথা লিখি লৈছা চাগে তথাপি তো ডিভিজনখিনি এইখিনি আছিলে সো আমি হাইড্ৰ'কাৰ্বনছৰ নেমিঙত এই গোটেইখিনি টাইপছ যিখিনি আছে এৰোমেটিক এলিচাইক্লিক সাইক্লিক তাৰপিছত ইফালে কি আছিলে স্পাইৰো বাইসাইক্লিক সেইবোৰ গোটেইখিনি কম্পাউণ্ডৰ ওপৰত নেমিং শিকিবলৈ চেষ্টা কৰিম ওকে সো প্ৰথম আৰম্ভ কৰোঁ আমি সকলোতকৈ সিম্পলেষ্ট কম্পাউণ্ডবোৰ হ'ল হাইড্ৰ'কাৰ্বন আৰু হাইড্ৰ'কাৰ্বনৰ ভিতৰত সবতকৈ সিম্পলেষ্ট কাহিনীটো হ'ল আনব্ৰাঞ্চড hydrocarbons. So this is the simplest type of organic compound, unbranched hydrocarbons. सबतके simple compound হ'ল hydrocarbon আৰু hydrocarbonৰ ভিতৰত सबतके simple হ'ল unbranched. গতিকে এটো सबतके সহজটো দি আৰম্ভ কৰিম লাহে লাহে আমাৰ লেভেল আপ হৈ গৈ থাকিব লেভেল আপ হৈ গৈ থকাৰ লগে লগে কাহিনীটো হেতু হ'ব ঠিক আছে ओके सो शुरू करते हैं इतना अनब्रांच हाइड्रोकार्बनर नेमिंग करबो कारणे फर्मुलाটো হল কি प्रथम কথা এটা থাকিব তাত रूट वर्ड বা তুমি বেস নেম কব পাৰা বেস নেম আৰু লগত এড কৰিব লাগিব সাফিক্স তো এটো হল তোমাৰ अनब्रांच्ड हाइड्रोकार्बनर नेमिंगर फर्मुला বুলি ধৰিলা ओके रूट वर्ड और बेस नेम বেছিভাগ কিতাপত रूट वर्ड বুলি লিখা আছে সো দৰকাৰ নাই रूट वर्ड লিখা रूट वर्ड আৰু সাফিক্স এই দুটাক এড কৰি দিয়াৰ লগে লগে আমি কি পাই যাম अनब्रांच्ड हाइड्रोकार्बनर আইউপেক নেম পাই যাম যে रूट वर्ड কি দিয়ে আমাক रूट वर्ड টু কৰ পৰা আহিব रूट वर्ड টু আহিব তোমাৰ নাম্বাৰ অফ কাৰ্বন এটমছ প্ৰেজেন্ট এটা আনব্ৰাঞ্চড হাইড্ৰ'কাৰ্বনত কাৰ্বন এটম কিমানটা আছে তাৰ পৰা আহিব ৰুট ৱৰ্ডটো তো তাৰ কাৰণে এখন লিষ্ট আছে মনত ৰাখিব লাগিব তো নাম্বাৰ অফ কাৰ্বন এটমছ আৰু ৰুট ৱৰ্ড ওকে এটা কাৰ্বন থাকিলে ৰুটৰটো আহিব মেথ 2 থাকিলে এথ 3 থাকিলে prop কাম চলি যাব ইমান কেইটা 13টা 14টা 15টা 30টা লৈকে মই তোমালোক ক্লাছত লিখাইছিলো সো হৈ যাব ইমানখিনি সো এটা পাৰ্টিকুলাৰ আনব্ৰাঞ্চড হাইড্ৰ'কাৰ্বনত যদি নাম্বাৰ অফ কাৰ্বন এটম যদি 1 হয় তেতিয়া হলে আহিব মেথ নহলে 2 হলে এথ এনেকুৱা ধৰণৰ এখন লিষ্টৰ মতে কৰিব লাগিব আৰু যেহেতু হাইড্ৰ'কাৰ্বনটো কি লৈছো আমি আনব্ৰাঞ্চড কি লৈছো अनब्रांच কি লৈছিলো अनब्रांच আমি স্যাচুৰেটেড লৈছিলো अनब्रांच স্যাচুৰেটেড লৈছিলো তো স্যাচুৰেটেড মানে অকল সিঙ্গল বন্ড যদি থাকে তেতিয়ালে যেহেতু অকল সিঙ্গল বন্ড যদি থাকে তো সাফিক্সটো আহি যায় এ এন ই ওকে এ এন ই তাৰ মানে সাপোজ আমাৰ ওচৰত হাইড্ৰ'কাৰ্বন আছে আচ্ছা ইয়াক ইউজ কেনে কৰিম এটা সাপোজ এটা আমাৰ ওচৰত যেনিবা হাইড্ৰ'কাৰ্বন আছে সেইটো এইটো ইয়াৰ নেমিং কৰিব লাগে তো নেমিং কৰিব লাগে মানে ইয়াত কেটা কাৰ্বন আছে 1 2 3 4 স্ট্ৰাকচাৰত আকিলে ভাল হ'ব 1 2 3 4 সো বাইখিনি কি হ'ব হাইড্ৰোজেন অলবত আমি অলৰেডি আগৰ ক্লাছত কৰিছো স্ট্ৰাকচাৰৰ পৰা বন্ড লাইনৰ পৰা স্ট্ৰাকচাৰলে কনভাৰ্জন ওকে সো দিস ইজ আ আনব্ৰাঞ্চড হাইড্ৰ'কাৰ্বন বিকজ ইয়াত ব্ৰাঞ্চিং নাই অকল ষ্ট্ৰেইট লাইন ডাল আছে ষ্ট্ৰেইট চেইন ডাল আছে তো ইয়াৰ নেমিংটো কৰিবলৈ কি কৰিব লাগিব আৰু সবতকৈ ডাঙৰ কথা ইয়াত কি এটো কি হয় স্যাচুৰেটেড মানে কি অকল সিঙ্গল বন্ড আছে তো সিঙ্গল বন্ড থাকিলে প্ৰথম কথা বেস আহিব সাফিক্স আহিব এন আৰু ৰুট ৱৰ্ড আহিব লাগে নাম্বাৰ অফ কাৰ্বন এটমৰ পৰা এটা কেটা কাৰ্বন আছে 1 2 3 4 তো গতিকে চাৰিটা থাকিলে কি হ'ব বিউট গতিকে ইয়াৰ নামটো হ'ব বিউট লগত এন ৰাইট ৰুট ৱৰ্ড আহিব বিউট আৰু সাফিক্স আহিব এন তাৰ মানে এই কম্পাউণ্ডৰ নামটো কি ब्यूटेन ठीक है समझ में आ रहा है
আহিব লাগে আৰু এটা এক্সাম্পল লওঁ আৰু এটা লওঁ কি লওঁ এইটো ইয়াৰ নামটো কি হ'ব এতিয়া তো কি হ'ব 1 2 3 4 5 6 7 8 9 10 11 11টা আছে 1 2 3 4 5 6 7 8 9 10 say 11 okay হাইড্ৰোজেনখিনি গম পাইছে CH3 CH2 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 so এইটো কম্পাউণ্ডৰ নাম দিব লাগে এতিয়া কি হ'ব তেতিয়ালে ফৰ্মুলাটো কি ৰুট ৱৰ্ড প্লাছ সাফিক্স সাফিক্সটো কি হয় যেহেতু অকল সিঙ্গল বন্ড আছে গতিকে n তো কেটা আছে 1 2 3 4 5 6 7 8 9 10 11 so 11 ৰ কাৰণে ৰুট ৱৰ্ডটো কি আছিল আনডেক so আনডেক ৰুট ৱৰ্ড আনডেক প্লাছ সাফিক্স কি আছিল n গতিকে ইয়াৰ নামটো কি হ'ব আনডেক n তো বুজি পাইছা চাগে তো এনেকৈ ধৰণে আমি কম্পাউণ্ডবোৰৰ নেমিং কৰিব লাগিব আৰু এটা লাষ্ট কম্পাউণ্ড যদি এইটো হয় কি হ'ব ইয়াৰ নাম CH3 CH3 তো অবভিয়াছলি কাৰ্বন কেইটা আছে 1 2 3 4 5 5 হৈ গ'লে ৰুটত আহিব পেণ্ট আৰু লগত n পেণ্টেন ক্লিয়াৰ ঠিক আছে সো সেয়া কথা ৰুট ৱৰ্ডৰ সৰি আনব্ৰাঞ্চ হাইড্ৰ'কাৰ্বন স্যাচুৰেটেডৰ নেমিংখিনি সবতকৈ এইটো ষ্টাৰ্টিং পইণ্ট আমাৰ সবতকৈ ইজি বস্তু এইটো আনব্ৰাঞ্চডৰ ঠিক আছে তো কেইটামান তোমালোকে ট্ৰাই কৰিবা ঘৰতে পাৰিবা আৰু এইবোৰ অলৰেডি জানা ক্লাছ 10ত হৈ গৈছে এইবোৰৰ নামটো দিবলৈ চেষ্টা কৰিবা